মুজিবুৰ আহক না আহক মামু আবু আহক ফকৰ ভাই সংখ্যালঘুৰ ভোটৰ পৰিমাণটো দেখিবলৈ আহক ফকৰ ভাই আহক মামু ক'লে গ'ল মামু চাওক আমি এটা কথাই মই পুনৰাই কওঁ আমি যেতিয়া ৰাজনীতি কৰোঁ ৰাজনীতিত এইবোৰ কথা থাকে কিন্তু মই ব্যক্তিগতভাৱে কেতিয়াও ৰাজনীতিটোত এইটো ভবা নাছিলোঁ যে অমুক সংখ্যালঘু অমুক সংখ্যাগুৰু মোৰ এটাই মেছেজ আছিল সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস এই মেছেজ লৈ পেলাই আমি মই কৈছিলোঁ বিজেপিৰ স্পষ্ট নীতি জাষ্টিছ টু অল এপিজমেণ্ট টু নান আমি এই কথা লৈ পেলাই আমি সকলো মাজত গৈছিলোঁ আজি সংখ্যালঘু যুৱ প্ৰজন্ম যেনেদৰে আমাৰ লগত ওলাই আহিছে মহিলাসকল ওলাই আহিছে তেওঁলোকৰ যিটো নেশ্যনেলিষ্ট ভিউজ সেই নেশ্যনেলিষ্ট ভিউজৰ যিটো আজি আমি তেওঁলোকৰ লগত সংপৃক্ত কৰিবলৈ সক্ষম হৈছোঁ মই আজি ভাবিছোঁ যে আমাৰ কাৰণেতো এটা ডাঙৰ সফলতা মই পুনৰাই মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ ৰাষ্ট্ৰীয় সভাপতি নাড্ডা ডাঙৰীয়া মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আমাৰ সকলো অতি শ্ৰদ্ধাৰ আমাৰ মাৰ্গদৰ্শক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াকে ধৰি পেলাই মাননীয় জিতু গোস্বামী ডাঙৰীয়া মাননীয় আমাৰ কেইবাগৰাকীও আছিল সুৰেশ বৰা ডাঙৰীয়া আছিল আমাৰ মুজিবুৰ ৰহমান ডাঙৰীয়া ফখৰুদ্দিন আহমেদ ডাঙৰীয়া পাৰ্থপ্ৰতিম হাজৰিকা ডাঙৰীয়া আবু বকৰ ছিদ্দিক ডাঙৰীয়াকে ধৰি পেলাই মই নাম আচলতে কেইজনমানহে নাম কৈছোঁ কিন্তু চামগুৰিৰ প্ৰায় 2-3 হাজাৰ ব্যক্তিয়ে নিজেই দীপুৰঞ্জন শৰ্মা হিচাপে এবাৰ নিৰ্বাচন খেলিছিল মহিলাসকল ওলাই আছিল আৰু মই এটা কথা স্পষ্ট কথা যিটো সময়ত কংগ্ৰেছে সাম্প্ৰদায়িক ৰাজনীতি কৰিছিল আপোনালোকে দেখিছিল যে ৰকিবুল হুছেইন ডাঙৰীয়াৰ মই আজি ক'ব বিচৰা নাই কিন্তু এখন বেলেগ মুখ এইবাৰ আপোনালোকে চামগুৰি ইলেকশ্যনৰ সময়ত দেখা পাইছিল এক ভয়ানকভাৱে তেখেতে কেনেকুৱা কমিউনেল পলিটিক্স কৰিব চাইছিল কিন্তু তাৰ বিপৰীতে মই উন্নয়নৰ ৰাজনীতি কৰিছিলোঁ মই শিক্ষাৰ কথা কৈছিলোঁ মই কৈছিলোঁ যে মই বিধায়ক হৈ অহাৰ পিছত মই UPSCৰ কাৰণে মই কোচিং কৰিম চাওক মই এটা কথাই ক'ম কংগ্ৰেছৰ নেতৃত্বক মই আহ্বান জনাম আপোনালোকে সাংবিধানিক সংস্থাসমূহক সন্মান প্ৰদৰ্শন কৰক কাৰণ এই সাংবিধানিক সংস্থাৰ ওপৰত ভৰ কৰিয়ে আপুনি MP হৈছিল আপুনি মিনিষ্টাৰ হৈছিলে আপোনালোকে এনেকুৱা ধৰণৰ সাংবিধানিক সংস্থাক কেতিয়াও নৎসাত নকৰিব নহ'লে ৰাইজে আপোনালোকক আজিৰ দিনত যেনেকৈ প্ৰত্যাখ্যান কৰিছে লাহে লাহে আমিও বিচাৰোঁ এটা গুড অপজিশ্যন আমাৰ তাত থাকক কিন্তু কংগ্ৰেছটো এতিয়া লাহে অস্তিত্বৰ সংকটত পৰি গৈছে আজি আপোনালোকে চাওক 26ত যি বিধানসভা নিৰ্বাচন আজি পূৰ্বানুমান আমি 100টাতকৈ ওপৰ আমি অধিক চিট পাম আমি 100টাতকৈ ওপৰ অধিক চিট পাম তেওঁলোকে বিজেপি জিকিলে AGP জিকিলে ৰিগিং কিন্তু তেওঁলোক জিকিলে সেয়া সৎ এনেকুৱা ধৰণৰ ৰাজনীতি ৰাইজে প্ৰত্যাখ্যান কৰিছে এনেকুৱা ধৰণৰ ৰাজনীতি ৰাইজে নৎসাত কৰিছে তাৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টিৰ যি উন্নয়নৰ ৰাজনীতি ভাৰতীয় জনতা পাৰ্টিৰ যি পজিটিভ সেকুলাৰিজম ভাৰতীয় জনতা পাৰ্টিৰ যি সৰ্বাত্মক বিকাশৰ ৰাজনীতি এই সৰ্বাত্মক বিকাশৰ ৰাজনীতিক ৰাইজে আদৰি লৈছে ৰাইজে আশীৰ্বাদ দিছে আৰু মই আপোনালোকে এটা কথা কওঁ আজি যে মই জিকিছোঁ কংগ্ৰেছৰ মেক্সিমাম মানুহ তাত সন্তুষ্টি পাইছে মই আপোনালোকে এইটো কথা কৈ থৈছোঁ লগতে আপুনি কৈছিলে যে এবাৰ মেথছ নহয় সমীকৰণ হ'ব সেইটো মই বাৰম্বাৰ কৈছিলোঁ কেমেষ্ট্ৰি ইট ইজ এ কেমেষ্ট্ৰি এইটো আজিৰ দিনত মেথমেটিক্স আপোনাৰ আমাৰ ইয়াত চবেই মেথমেটিক্স কৰি আছিল যে ইয়াত হিন্দু ভোট ইমান আছে ইয়াত মুছলমান ভোট ইমান আছে আমি কৈছিলোঁ ইয়াত এইবোৰ কোনো কথা নাই এইটো কেমেষ্ট্ৰি ইয়াত উন্নয়নৰ কেমেষ্ট্ৰি ইয়াত মোদীজীৰ কেমেষ্ট্ৰি চলিব ইয়াত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেমেষ্ট্ৰি চলিব উন্নয়নৰ ৰাজনীতি আজি যেতিয়া আমি অৰুণোদয় দিছোঁ আমি হিন্দু মুছলমান চাই দিছোঁ নেকি আমি যেতিয়া নিযুত মইনা দিছোঁ আমি হিন্দু মুছলমান চাই দিছোঁ নেকি আজি যেতিয়া আমি আঁচনিসমূহ দিছোঁ আমি কংগ্ৰেছে দিছিল কল্পতৰু আমি দিছোঁ অৰুণোদয় আমি মানুহক ভৰিৰ ওপৰত থিয় কৰাৰ আমি স্বনিৰ্ভৰশীল ৰাজনীতি কৰিছোঁ আমি এম্পাৱাৰমেণ্টৰ পলিটিক্স কৰিছোঁ এই এম্পাৱাৰমেণ্টৰ পলিটিক্সৰ কাৰণে আজিৰ দিনত মই আপোনালোকৰ যি সংবাদ মাধ্যম আছে সংবাদ মাধ্যমে যথেষ্ট গঠনমূলক ভূমিকা লৈছে আপোনালোকৰ কাৰণে আজিৰ দিনত এটা পজিটিভ বাতাবৰণ আজি সমাজত তৈয়াৰ হৈছে আগৰ নিচিনা নহয় ভয় প্ৰলোভনৰ ৰাজনীতি আজিৰ দিনত সংবাদ মাধ্যম আছে খুব গঠনমূলক আপোনালোকে ভূমিকা লৈছে মই আপোনালোককো মই শ্ৰদ্ধাৰে জনাইছোঁ আমাৰো বেয়াখিনি আপোনালোকে আঙুলিয়াই দিছে 2026 চনৰ ইলেকশ্যন আজিৰ দিনত অপজিশ্যন কোনো নাই আনুষ্ঠানিকতাই বাকী আমি 100টাতকৈ ওপৰ চিট পাই পেলাই আমি বিজয়ী হ'ম এইটো আজি এটা ট্ৰেইলাৰ আৰম্ভ হৈ গ'ল আৰু এই ট্ৰেইলাৰৰ পৰা আপোনালোকে চাওক কাৰণ আমি ভাল পাৰ্টিটো আমি কাম কৰিছোঁ বিজেপি যিমানখিনি কাম কৰিছে কংগ্ৰেছে নিজৰ 50 বছৰটো ইমানখিনি কৰিব মই তানজিল হুছেইন ডাঙৰীয়াকো মই এটা কথাই ক'ম নিৰ্বাচনত হাৰা জিকা থাকে মই এটা কথাই অনুৰোধ জনাম যে চামগুৰি উন্নয়ন কৰিম চামগুৰি উন্নয়নৰ কাৰণে 101% কাম কৰিম আপুনিও 24 বছৰ বিধায়ক আছিল মই আপোনাৰো সহযোগ বিচাৰিম মই তানজিল হুছেইন ডাঙৰীয়াৰ সহযোগ বিচাৰিম আহক আমি এখন ভাল চামগুৰি কৰোঁ আজি যেতিয়া নিৰ্বাচনী হিংসাত কোনোবা এজন মানুহ আহত হয় তেওঁ কংগ্ৰেছ হওক বা বিজেপিৰে হওক পেইনটোতো ঘৰখনত হয় নহয় গতিকে আমি সেইবোৰৰ পৰা আঁতৰিব লাগে মই সকলো ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ কাৰ্যকৰ্তাক খুব শৃংখলিতভাৱে ৰাইজে আমাক যি আশীৰ্বাদ দিছে সেই আশীৰ্বাদৰ যাতে আমি খুব শৃংখলিতভাৱে লৈ মানুহৰ ঘৰে ঘৰে যাব পাৰোঁ মই তাৰ কাৰণে বিজেপি মানে কনষ্ট্ৰাকটিভ পলিটিক্স ভাৰতীয় জনতা পাৰ্টি আমি একোজন সংস্কাৰিত কাৰ্যকৰ্তা আমাৰ কাৰণে ঘৰ মোদীজীয়ে কৈছিল যে ভাৰত মেৰি মা হে
जैसे भारत मेरी माँ है ऐसे भाजपा भी मेरी माँ है আমাৰ কাৰণে মাৰ দৰে ভাৰতীয় জনতা পাৰ্টি আমাৰ কাৰণে মাতৃৰ দৰে এইখন ঘৰত আমি সংস্কাৰ পাইছোঁ এইখন ঘৰত আমি থাকি পেলাই কাম কৰিবলৈ শিকিছোঁ গতিকে এই আমাক যি দিছে আজি বিকজ অফ বিজেপি উই আৰ হিয়াৰ